আমাৰ দোকানে ইতিমধ্যে সকলোৱে অনুশীলন ষ্টাৰ্ট কৰিছে আৰু বহুতে মোক এটা এতিয়া কমেন্ট কৰি আছে, দাদা সোনকালে শিডিউল লাগে। সো 4.8 কিলোমিটাৰ শিডিউলৰ কথা ইতিমধ্যে বহুতে কৈ আছে আৰু সো এইকাৰণে ভিডিওটো আপোনালোকে কমপ্লিট চাব। ইয়াত মই আপোনালোকক কমপ্লিট এখন 4.8 কিলোমিটাৰ শিডিউলৰ কথা ক'ম আৰু কেনেকৈ অনুশীলন কৰিব লাগে। সব ভিডিওটো কমপ্লিট চাব, স্কিপ কৰি নাচাব, কাৰণ আপোনালোকক কোনদিনা কি ট্ৰেইনিং থাকে আৰু সেইখিনি কেনেকৈ কৰিব লাগে কমপ্লিটলি মই বুজাই দিম। যদি আপোনালোকে বুজি নাপায় তেনেহ'লে মোক সুধি থাকিব যে ইণ্টাৰভেল ট্ৰেইনিং কি, ফাৰ্টলেগ ট্ৰেইনিং কি, শ্ল' ফাষ্ট এইবিলাক কি, আপোনালোকে মোক সুধি থাকিবলগীয়া হ'ব। সো এতিয়া শিডিউলখন আপোনালোকৰ ষ্টাৰ্ট হৈছে সোমবাৰৰ পৰা। তো প্ৰথম দিনা আহিলে সোমবাৰ দিনা আপোনালোকৰ থাকিব এটা 4.8 কিলোমিটাৰ ৰানিং আৰু সেইদিনা আপোনালোকে নিজৰ টাইম চাব পাৰে। আপোনালোকে নিজৰ টাইম চাবলৈ কাৰণে আপোনালোকে 4.8 কিলোমিটাৰ ঠাইত 5 কিলোমিটাৰো কৰিব পাৰে। মই আপোনালোকক কওঁ যে আপোনালোকে সম্পূৰ্ণ 5 কিলোমিটাৰে কৰি দিয়ক। যদি আপোনালোকে 5 কিলোমিটাৰ যদি 20 মিনিটৰ ভিতৰত যদি কমপ্লিট কৰিব পাৰে তেনেহ'লে 4.8 কিলোমিটাৰৰ কাৰণে কোনো চিন্তাই কৰিব নালাগে। তো সেইকাৰণে আপোনালোকে টাৰ্গেট লওক যাতে 5 কিলোমিটাৰটো যাতে 20 মিনিটৰ ভিতৰত কৰিব পাৰে। তেতিয়া কি হ'ব, আপোনালোকৰ 4.8 কিলোমিটাৰ ফেইল কৰাৰ কোনো কাৰণেই নাথাকে। তো সেইকাৰণে আপোনালোকে ইচ্ছা কৰিলে 4.8ও কৰিব পাৰে, কিন্তু মই কওঁ যে আপোনালোকে 5 কিলোমিটাৰে কমপ্লিট টাইমিং চাব, তেতিয়া আপোনালোকৰ বেছি লাভ হ'ব। সো সোমবাৰ দিনা আপোনালোকৰ সেইটোৱে থাকিব। আৰু ইভিনিং টাইমত মই নকওঁ, লাষ্টত আপোনালোকক কৈ দিম যে ইভিনিং কি কৰিব লাগে, একেবাৰে শেষত মই আপোনালোকক কৈ দিম। এতিয়া মই অনলি ওৱান টাইমৰ মৰ্ণিঙৰখিনি কৈ গৈছোঁ। আপোনালোকে ভিডিওটো শেষলৈকে চাওক, গম পাই যাব যে ইভিনিঙত কি থাকে। যিসকলে 2 টাইম কৰিব বিচাৰে ইভিনিঙো কৰিব পাৰিব। তাৰপিছত আহিলে মঙলবাৰ দিনা আপোনালোকে দুটা টাইপৰ ট্ৰেইনিং কৰিব পাৰে, দুটা নহয় আপোনালোকে তিনিটা টাইপৰ কৰিব পাৰে। এতিয়া কোনটো আপোনালোকে সুবিধা পাইছে সেইটো অনুসৰি যিকোনো এটা ট্ৰেইনিং কৰিব লাগিব। তো ফাৰ্ষ্ট ট্ৰেইনিংটো হৈছে আপোনালোকৰ হিল ট্ৰেইনিং মানে আপোনালোকে গম পাইছে যিটো অলপ ওপৰলৈ উঠি যোৱা আৰু দেন নামি অহা। আপোনালোকৰ তেনেকুৱা চিৰিটো কৰিব পাৰে, যদি ষ্টেপ আছে, গেলেৰী আছে তেনেকুৱাত কৰিব পাৰে, যদি ওখ ঠাই আছে বা ব্ৰিজ আছে তাত কৰিব পাৰে, যদি পাহাৰ আছে তাত কৰিব পাৰে। তো সকলো সুবিধা নাথাকে, সেইকাৰণে আপোনালোকে চাই ল'ব। যদি সেইটো আপোনালোকৰ নাই তেনেহ'লে আপোনালোকে কৰিব পাৰে টায়াৰ লগাই পেলাই ৰানিং কৰিব পাৰে 15 পৰা 20 মিনিট সময়, তেনেকৈ অনুশীলন কৰিব পাৰে। তো সেইটো হৈছে এটা ছেকেণ্ড অপশ্যন। আৰু যদি আপোনালোকৰ ওচৰত দুইটা অপশ্যন যদি নাথাকে তেনেহ'লে আপোনালোকে তাৰ ঠাইত 30 মিনিটছ অনলি ৰানিং কৰিব। যদি আপোনালোকে ভালকে গম পাইছে, যিকোনো গোটেইকেইটাৰ ভিতৰত যিকোনো এটা কৰিলে হ'ব, যোনটো সুবিধা আছে। যদি ক'ৰবাত হিল আছে হিল ট্ৰেইনিং কৰক, ষ্টেপ আছে যদি ষ্টেপত কৰিব পাৰে, যদি একো নাই তেনেহ'লে টায়াৰ লগাই কৰিব পাৰে, সেইটো যদি নাই 30 মিনিট নৰ্মেল ৰানিং কৰিব পাৰে। তো সেইটো আছিলে। ইয়াৰ পিছত আপোনালোকে আহিলে বুধবাৰ দিনা আপোনালোকৰ অকণমান লং ৰানিং থাকিব, বহুত বেছি নহয়। চ' আপোনালোকে 6 পৰা 7 কিলোমিটাৰ ৰানিং কৰিব। তো সেইটো আপোনালোকে এটা চাই ল'ব যাতে এটা মিডিয়াম পেচত ৰানিং কৰিব পাৰে। এনেকুৱা নহয় যে বহুত ফাষ্ট গুচি গৈছে, এনেকুৱাও নহয় যে বহুত শ্ল' গুচি গৈছে। চেষ্টা কৰিব এটা মিডিয়াম পেচত যাবলৈ, আৰু এইটো চেষ্টা কৰিব যাতে আপোনালোকৰ প্ৰথম পৰা শেষলৈকে একেটা স্পীড থাকে। এনেকুৱা নহয় যে প্ৰথমতে মোৰ ষ্টেমিনা আছে, ভাগৰ লগা নাই, মই ফুল স্পীডত গুচি গৈছো আৰু লাষ্টলৈ মোৰ বেয়া হৈ গৈছে, সেইটো নকৰিব। ভালকে আপোনালোকে চাব আৰু 6 পৰা 7 কিলোমিটাৰ ৰানিং কৰিব। ইয়াৰ পিছত আহিলে বৃহস্পতিবাৰ দিনা আপোনালোকৰ থাকিব 400 মিটাৰ, 200 মিটাৰ আৰু 100 মিটাৰ। আৰু ইয়াত 400, 200, 100 এই কাৰণে দিছো যাতে আপোনালোকৰ এতিয়া যিহেতু কামাণ্ডত 100 মিটাৰো থাকে, চ' এইকাৰণে আপোনালোকৰ ইয়াত 100 মিটাৰো ট্ৰেইনিং হৈ যাব। ভালকৈ যদি আপোনালোকে কৰে সেইখিনি 100 মিটাৰ ট্ৰেইনিঙো তাতে সোমাই আছে। সেইকাৰণে মই কৈছোঁ কেনেকৈ কৰিব লাগে। প্ৰথমতে আপোনালোকে 3টা কৰিব লাগিব 400 মিটাৰ। 400 মিটাৰ কেনেকৈ গম পাইছে, ইণ্টাৰভেল ট্ৰেইনিং যিটো ৰেপিটেশ্যন বুলিও কওঁ। এটা 400 মিটাৰ কৰাৰ পিছত আপোনালোকে মাজতে 1.5 পৰা 2 মিনিট সময় ৰেষ্ট ল'ব, আৰু 1.5 পৰা 2 মিনিট সময় আপোনালোকৰ ৰেষ্ট লোৱাৰ পিছত আকৌ আপোনালোকে এটা 400 মিটাৰ কৰিব। ঠিক আকৌ 1.5 পৰা 2 মিনিট সময় ৰেষ্ট ল'ব, তাৰপিছত এটা আকৌ 400 মিটাৰ কৰিব। ঠিক তেনেদৰে আপোনালোকে 3টা 400 মিটাৰ কৰিব। তাৰপিছত আপোনালোকে 2 মিনিট বা 2.5 মিনিট ৰেষ্ট লৈ আকৌ কৰিব 4টা 200 মিটাৰ। 4টা 200 মিটাৰ ঠিক একেধৰণে কৰিব, কিন্তু ৰেষ্টটো অকণমান কম ল'ব। যেনেকৈ আপোনালোকে 1.5 পৰা 2 মিনিট ৰেষ্ট লৈছিলে 400 মিটাৰ, 200 মিটাৰত আপোনালোকে 1 পৰা 1.5 মিনিট সময় ৰেষ্ট ল'ব পাৰে, কাৰণ বহুত বেছি ডিষ্টেঞ্চ নহয়। যদি খুব বেছিয়ে ভাগৰ লাগি আছে তেনেহ'লে আপোনালোকে 1.5-2 মিনিট ল'ব পাৰে, কিন্তু যদি ৰিকভাৰ হৈ গৈছে, ভাগৰ কমি গৈছে, তেনেহ'লে 1-1.5 মিনিটৰ পাৰ্থক্যত আপোনালোকে কৰিব পাৰে। ঠিক তেনেকৈ আপোনালোকে 200 মিটাৰ কৰিব 4টা। আৰু ইয়াৰ পিছত আহিলে 100 মিটাৰ। চ' 100 মিটাৰ ঠিক তেনেকৈ আপোনালোকে 4 পৰা 5টা কৰিব পাৰে, মেক্সিমাম 5টাও নিব পাৰে। চ' 4টা যথেষ্ট, আৰু যদি কোনোবা ইচ্ছা কৰে এটা বেছি কৰিব পাৰে, কোনো কথা নাই। ঠিক 100 মিটাৰো তেনেকৈ কৰিব। আপোনালোকে এটা 100 মিটাৰ কৰি 1 পৰা 1.5 মিনিট ৰেষ্ট ল'ব, আকৌ এটা 100 মিটাৰ কৰিব। এতিয়া নিশ্চয় গম পাইছে আপুনি, 400 মিটাৰ 3টা, 200 মিটাৰ 4টা আৰু 100 মিটাৰ 4টা। আপোনালোকে এতিয়া ভালকৈ নোট কৰি ল'ব, তেতিয়া আপোনালোকৰ মনত থাকিব। তো এয়া আছিলে আপোনালোকৰ বৃহস্পতিবাৰৰ দিনা ট্ৰেইনিং। ইয়াৰ পিছত আহিলে শুকুৰবাৰ দিনা আপোনালোকৰ থাকিব 1 কিলোমিটাৰ 5টা। এতিয়া 5টা 1 কিলোমিটাৰ আপোনালোকে কেনেকৈ কৰিব, যেনেকৈ আপোনালোকৰ ইণ্টাৰভেল ট্ৰেইনিং মই কৈছিলো, ৰেপিটেশ্যন হওক বা ইণ্টাৰভেল একেটা কথাই। চ' ইণ্টাৰভেল ট্ৰেইনিং কেনেকৈ হয়, মাজতে যিখিনি আমি ৰৈ কৰোঁ সেইটো হৈছে ইণ্টাৰভেল ট্ৰেইনিং। আপোনালোকৰ 5টা থাকিব 1 কিলোমিটাৰ। এতিয়া 1 কিলোমিটাৰ 5টা আপোনালোকে কেনেকৈ কৰিব, এটা 1 কিলোমিটাৰ কৰাৰ পিছত আপোনালোকে 3 মিনিট, 2.5 মিনিট, 3 মিনিট সময় ৰেষ্ট ল'ব, তাৰপিছত আকৌ এটা 1 কিলোমিটাৰ কৰিব, তেনেকৈ কৰিব। আৰু যিবিলাক মই এতিয়া এই ৰেপিটেশ্যন বা ইণ্টাৰভেল ট্ৰেইনিঙৰ কথা কৈছো, এইখিনিত কিন্তু এটা কথা আপোনালোকে ধ্যান ৰাখিব যে এনেকুৱা নহয় যে সেই 5টা আপোনালোকৰ ট্ৰেইনিঙত প্ৰথমটো খুব স্পীড গৈছে আৰু লাষ্টৰকেইটা শ্ল' হৈ গৈছে। কাৰণ আপোনালোকক সকলোৱে জানে যে প্ৰথমতে যেতিয়া ষ্টাৰ্টিং কৰে বহুত স্পীড থাকে। স্পীড মানে কেলে, সেইটো সময়ত আমি ফুল্লি এনাৰ্জেটিক হৈ থাকো, কিন্তু যেতিয়া 2-3টা আমি কৰি লওঁ তেতিয়া কি হয়, অলপমান এনাৰ্জি ডাউন হৈ যায় আৰু আমাৰ শ্ল' হৈ যায়। সেইটো আপোনালোকে কৰিলে নহ'ব। কিন্তু কেনেকৈ কৰিব লাগিব, এটা এভাৰেজ পেচ ধৰি ল'ব লাগিব। ধৰি লওক আপুনি প্ৰথমটো 1 কিলোমিটাৰ আপুনি 3 মিনিট 40 ছেকেণ্ডত দৌৰিছে, দ্বিতীয়টো 4 মিনিটত, তৃতীয়টো আপোনালোকৰ 4 মিনিট 20 ছেকেণ্ড, তেনেকৈ নহয়।
এটা এভাৰেজ পেজ ধৰি লওক প্ৰথমতে আপোনালোকৰ যদিও ভাগৰ নাই লগা তথাপিও সিমান বেছি স্পীড দি আপোনালোকে পেজটো বেয়া নকৰিব ধৰি লওক যে মই গোটেইকেইটা 4-10 কৈ কৰিম বা গোটেইকেইটা 4 কৈ কৰিম যদি পাৰো বোলে মোৰ ষ্টেমিনা আছে গোটেইকেইটা মই 350 কৈ কৰিম সো তেনেকৈ আপোনালোকে মিলাই ল'ব কাৰণ যদি পেজটো মেইনটেইন নহয় প্ৰথমটো যদি খুব ফাষ্ট যায় পিছৰকেইটা যদি বেয়া হৈ যায় তেনেকৈ আপোনালোকৰ ট্ৰেইনিং ভাল নহ'ব আৰু ৰিজাল্ট আপোনালোকে ভাল নাপাব সেইকাৰণে মনত ৰাখিব পেজটো বহুত ইম্পৰ্টেণ্ট প্ৰথমৰটো যিমান টাইম লাগিছে শেষৰটো ঠিক তেনেকুৱাই টাইম লাগিব লাগে অলপ 5 ছেকেণ্ড আপোনালোকৰ 6 ছেকেণ্ড অলপ ওপৰতল হ'ব পাৰে একো কথা নাই কিন্তু এনেকুৱা নহয় যে প্ৰথমটো লাগিছিলে 3 মিনিট 40 ছেকেণ্ড আৰু শেষৰটো লাগিছে 5 মিনিট সেইটো নহয় তেনেকুৱা ট্ৰেইনিং কৰিলে নহ'ব গোটেইকেইটা এভাৰেজ স্পীড আহিব লাগে আপোনালোকৰ মনত থাকিলে 1 কিলোমিটাৰ 5টা আৰু যদি কোনোবাই নোৱাৰিছে 4টা কৰিব পাৰে মেক্সিমাম 5টা ইয়াৰ পিছত আহিলে শনিবাৰ দিনা থাকিব আপোনালোকৰ এণ্ডুৰেঞ্চ কাৰণ আপোনালোকৰ ষ্টেমিনা যথেষ্ট প্ৰয়োজন যিহেতু 4.8 কিলোমিটাৰ দৌৰিবলগীয়া আছে 3200 মিটাৰতকৈ অলপমান বেছি হৈ যায় সেইকাৰণে ষ্টেমিনা যথেষ্ট প্ৰয়োজন আৰু সেইকাৰণে আপোনালোকে দৌৰিব লাগিব 8 পৰা 10 কিলোমিটাৰ ৰানিং এটা আপোনালোকে চাই ল'ব নিজৰ ওপৰত ডিপেন্ড কৰিব যে আপোনালোকে যদি আগৰ পৰা কৰি আছে তেনেহলে কৰিব পাৰিব যদি ৰিসেন্টলি ষ্টাৰ্ট কৰিছে তেনেহলে আপোনালোকে 6 কিলোমিটাৰ মানৰ পৰা ষ্টাৰ্ট কৰিব তাতকৈ বেছি নকৰিব 6 মানৰ পৰা ষ্টাৰ্ট কৰিব যদি আগৰ পৰা দৌৰি আছিলে তেনেহলে আপুনি 8 পৰা 10 পৰ্যন্ত কৰিব পাৰে সো 8 কিলোমিটাৰ যথেষ্ট যদি ভালকৈ কৰে 8 কিলোমিটাৰ যথেষ্ট কিন্তু নতুনকৈ অহা সকলে 6 পৰা ষ্টাৰ্টিং কৰিব বা যদি একেবাৰে নোৱাৰিছে 5 কিলোমিটাৰ হলেও কৰিবলৈ চেষ্টা কৰিব প্ৰথমতে তাৰপিছত লাহে লাহে বঢ়াই নিব এনেকুৱা নহয় যে আপুনি আজি আৰম্ভ কৰিছে আৰু আজি আপোনালোকে 8 পৰা 10 দৌৰিব লাগিব তেনেকুৱা নহয় যিসকলে কৰি আছে তেওঁলোকে কৰিব পাৰে যিসকলে নাই কৰা এতিয়া ষ্টাৰ্ট কৰিছে বা এসপ্তাহ হৈছে 10 দিন হৈছে তেওঁলোকে যদি পৰা নাই এটা সপ্তাহকৈ বঢ়াই লৈ যাওক সো এইটো আসলে আপোনালোকৰ ট্ৰেইনিং আৰু সানডে থাকিব অফ সানডে অফৰ পিছতে আপোনালোকে কি হয় ৰিকভাৰ আৰু এটা দিন মনত ৰাখিব যে আপোনালোকে অফ কৰাটো যথেষ্ট প্ৰয়োজন এনেকুৱা নহয় যে গোটেই সপ্তাহটো ট্ৰেইনিং কৰিব এটা দিন ৰেষ্ট লাগে আৰু যদি এটা দিন আপোনালোকে ৰেষ্ট নলয় তেনেহলে ইনজুৰি হোৱাৰ চান্স বহুত বেছি থাকে সেইকাৰণে ধ্যান ৰাখিব যাতে সপ্তাহত এটা দিন ৰেষ্ট লয় আৰু ৰেষ্ট লৈ পেলাই সোমবাৰে আকৌ গম পাইছে সেম শিডিউল 4.8 কিলোমিটাৰ আপোনালোকে টাইমিং চাব পাৰে আৰু মইতো 5 কিলোমিটাৰ চাবলৈ কৈছো নিজৰ ইচ্ছা আপোনালোকে 5 কিলোমিটাৰ চালে বেছি ভাল হয় ইয়াৰ পিছত আহিলে ইভিনিং আছিলে ইভিনিং এতিয়া চক এক টাইম কৰিলে আপোনালোকৰ হৈ যায় বহুতে এক টাইমে কৰে দুই টাইম নকৰে কিন্তু কিছুমানে কৰে এটা যদি আপুনি ভাবিছে যে মই মৰ্নিং কৰিম আৰু ইভিনিং অলপ ট্ৰেইনিং কৰিম তাহলে ইভিনিং অলপমান আপোনালোকে লাইট ট্ৰেইনিং কৰিব পাৰে বেছি হাৰ্ড ট্ৰেইনিং নহয় কিন্তু বেছি হাৰ্ড কৰিলে আপোনালোকৰ নেক্সট ডে কাৰণে ষ্টেমিনা নাথাকিব আৰু প্ৰেক্টিছখিনি বেয়া হৈ যাব সেইকাৰণে আপোনালোকে ইভিনিং টাইমত 15 মিনিট মান নৰ্মেল ৰানিং কৰিব পাৰে ফাষ্ট নহয় স্লো ৰানিং কৰিব পাৰে তাৰ পিছত অলপমান ষ্ট্ৰেচিং এক্সাৰসাইজ যদি কোনোবাই লং জাম্প দুই এটা কৰিব বিচাৰে লং জাম্প কৰিব পাৰে লগতে আপোনালোকে কোনোবা সপ্তাহ দুটা এটা দিন এবিসি ড্ৰিল অলপমান কৰিব পাৰে সো ইভিনিং আপোনালোকে তেনেকৈ লৈ যাব কিন্তু বেছি হাৰ্ড ট্ৰেইনিং ইভিনিং নকৰিব সেইকাৰণে ধ্যান ৰাখিব আপোনালোকে এইখিনি কথা আৰু লগতে আপোনালোকৰ চাব যাতে যিদিন অলপমান আপোনালোকৰ ট্ৰেইনিংটো কম থাকে যেনেকৈ মই কৈছো মঙ্গলবাৰে আপোনালোকৰ 30 মিনিট কৰিব পাৰে বা হিল থাকিলে হিল কৰিব পাৰে যিসকলে 30 মিনিট কৰিছে তেওঁলোকৰ লগত কোৰ এক্সাৰসাইজ মিলাব পাৰে বা আপোনালোকে শুকুৰবাৰ দিনা হওক মাজে সপ্তাহত আপোনালোকে দুটা বা তিনটা দিন কোৰ এক্সাৰসাইজ মিলাব দুটা দিন যথেষ্ট দুটা দিন আপোনালোকে কোৰ এক্সাৰসাইজো কৰিব ৰানিঙৰ পিছত লগতে আপোনালোকে দুটা দিন বা তিনটা দিন আপোনালোকে লং জাম্পৰ এক্সাৰসাইজ বিলাক কৰিব মাজতে এটা দিন এৰি এটা দিন আপোনালোকে লং জাম্পো কৰিব কিন্তু ৰেগুলাৰ নকৰিব ৰেগুলাৰ লং জাম্প কৰাটো ভাল নহয় ইনজুৰি হ'ব পাৰে সেইকাৰণে এদিন এৰি এদিন কৰিব তেনেকৈ ওয়াৰ্কআউট বিলাক আপোনালোকে মিলাই ল'ব পাছত মই আকৌ ভিডিঅ'ত আপোনালোকক কম চিন্তা কৰিব নালাগে সেইখিনি মই কৈ যাম কিদৰে আপোনালোকে মেইনটেনেন্স কৰিব কোনটো সময়ত কোনটো কৰা উচিত একেটা ভিডিঅ'তে ইমানখিনি নকওঁ কাৰণ বহুত বেছি দীঘল হৈ যায় সো আপোনালোকে এইদৰে ফলো কৰিব যদি এই শিডিউলখন আপোনালোকে যদি ফলো কৰে বহুত ভাল টাইমিং আনিব পাৰিব বহুত এখন ভাল শিডিউল হয় এখন শিডিউল যদি আপোনালোকে ভালকৈ ফলো কৰে আৰু যদি ভাবিছে মই টাইমিং ইমপ্ৰুভ কৰিম বুলি যদি আপুনি মনত যদি ধৰি লয় তেনেহলে আপোনালোকে 16-17 মিনিটত দৌৰিব পাৰিব যদি ভালকৈ অনুশীলন কৰে কিন্তু এটো নহয় যে আপোনালোকে যিমানটো মই কৈছো সেই ধৰণে নকৰি কমাই কৰিছে বা টাইমিং মেইনটেইন নকৰিছে বা আপোনালোকে পেস মেইনটেইন নকৰিছে তেনেহলে সিমান ভাল ৰিজাল্ট নাপাব ডিপেন্ড কৰিব আপোনালোকে কিমান ভালকৈ ট্ৰেইনিং কৰিছে আৰু কিমান গুৰুত্ব সহকাৰে লৈছে হেতুৰ ওপৰত নিৰ্ভৰ কৰিব যদি আপোনালোকে ধেমালি কৰি থাকে ফিল্ডত যদি গৈ টাইম পাছ কৰি থাকে কথা পাতি থাকে তেনেকৈ যদি ট্ৰেইনিং কৰে তেনেহলে টাইমিং কেতিয়াও ইমপ্ৰুভ নহয় কিন্তু যদি ভালকৈ কৰে তেনেহলে নিশ্চয় ইমপ্ৰুভ হ'ব 16-17 মিনিট আপোনালোকে দৌৰিব পাৰিব ইভেন আপোনালোকে এক্সিলেন্টও মাৰিব পাৰিব যদি কোনোবাই ভালকে কৰে এখন বহুত ভাল লেভেলৰ শিডিউল হয় এনেকুৱা নহয় যে নৰ্মেল আপোনালোকৰ 20 মিনিট 18 মিনিটত দৌৰা তেনেকুৱা কথা নহয় এখন খেলৰ শিডিউল হয় 5000 মিটাৰ 3000 মিটাৰ খেলৰ শিডিউল হয় সো এখনৰ দ্বাৰা আপোনালোকে এক্সিলেন্ট আনিব পাৰিব 16 মিনিটলৈকে সেইকাৰণে ভালকৈ কৰি যাওক সকলোৱে আৰু নিশ্চয় আপোনালোকে ভাল ৰিজাল্ট পাব বাকি আপোনালোকে মোক কমেন্ট কৰি জনাব আপোনালোকৰ বৰ্তমান 4.8 কিলোমিটাৰ কাৰ কিমান লাগি আছে এই ভিডিওটোৰ তলত মোক কমেন্ট কৰি জনাব আশা কৰিছো আপোনালোকে শিডিউলখন নিশ্চয় বুজি পাইছে আৰু এতিয়াৰ পৰা সকলোৱে ভালকৈ ফলো কৰিব যদি আপোনালোকৰ কিবা কোৱেশ্চন আছে তেনেহলে মোক কমেন্ট কৰি সুধিব পাৰে মই নিশ্চয় ৰিপ্লাই কৰিম আৰু নহলে মই ভিডিও বনাই দিম যদি ভিডিওটো চাই ভাল লাগিলে তেনেহলে লাইক কৰিব লগতে সকলোকে শ্বেয়াৰ কৰি দিব যদি প্ৰথমবাৰ আমাৰ চেনেলটো লৈছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি নটিফিকেশন বেলটো অন কৰি লবলৈ নাপাহৰিব লগ পাম আকৌ নেক্সট ভিডিও জয় আই অসম